তেওঁলোকৰ নাই নতুন বছৰৰ উৎসাহ, তেওঁলোকৰ নাই এসাঁজ খোৱাৰ আনন্দ। থাকিবনো কেনেকৈ, ঘৰখনেই যে নাই। বটদ্ৰৱাত উচ্ছেদিত লোকৰ বিননি। ছোৱালীজনীয়ে ধূপ এডাল দি পেলাই কিতাপৰ ওচৰলৈ যায়, এয়া ভাঙি চিঙি বন্ধ কৰি থৈ গৈছে। নতুন বছৰ বুলি সকলো আনন্দত মতলীয়া, পৰিয়াল আত্মীয়ৰ সৈতে এসাঁজ খাইছে। তাৰ বিপৰীতে এই দৃশ্য বটদ্ৰৱাৰ। যোৱা 19 ডিচেম্বৰত উচ্ছেদ চলিছিল বটদ্ৰৱাত। চৰকাৰী ভূমি বেদখল কৰাসকলৰ ঘৰত চলিছিল প্ৰশাসনৰ বুলডোজাৰ। এতিয়া এই পৰিৱেশ, সাৰ কপোৱা জাৰত তিৰপালৰ তম্বুৰ তলত পাৰ কৰিছে দিন ৰাতি। আমি বিৰাট অসুবিধাত আছোঁ। আমি ল'ৰা ছোৱালী থাকিব নোৱাৰোঁ, ভালকৈ খাবলৈ নোৱাৰোঁ, বনাব যাওঁ ভালকৈ খাবলৈ নোৱাৰোঁ। আজি এটা নতুন বছৰ, ল'ৰা ছোৱালী কিমান ফূৰ্তি কৰিব বিচাৰিছে, আমি সেইটো কৰিব দিব নোৱাৰোঁ। মতা মানুহ কাম কৰিব যাব নোৱাৰে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, কিতাপ বহি নাই, একো নাই, কেনেকৈ পঢ়িব ল'ৰা ছোৱালী? 5ত পঢ়া আছে, 6ত পঢ়া আছে। এতিয়া চৰকাৰে আমাক এবাৰকৈ সহায় দিয়ক। আমি এতিয়া ক'ত থাকিম, কিমান আৰু আমি ইয়াত লোকৰ মানুহ পৰি থাকিম। আমাৰতো মাইকী মানুহ বিৰাট অসুবিধা হৈ থাকে, লেট্ৰিন যোৱাৰ অসুবিধা, বাথৰুমত যোৱাৰ অসুবিধা, গা চা ধোৱাৰ অসুবিধা। কোনোৱে ভাঙি পেলোৱা ঘৰৰ ভেটিত উপস্থিত হৈ টুকিছে চকুলো। সন্তানৰ ভৱিষ্যতৰ কথা ভাবি হৈ পৰিছে চিন্তিত। দুবেলা দুমুঠিৰ বাবেও হাহাকাৰ। এতিয়া কাম কৰি খোৱা মানুহ, এতিয়া আমাৰ ঘৰ দুৱাৰ মেলে ভাঙি দিলে। আৰু ছোৱালীজনী মেট্ৰিকৰ কেণ্ডিডেট, তাইতো পঢ়া শুনাটো বৰবাদে কৰি পেলালে। কিতাপো নিবলৈ নাপালে, কিতাপ পত্ৰ হৈ ইয়াতে থাকিলে, আধা বহিও থাকিলে, নিবলৈ নাপালে। এতিয়া কিনি কৰি আনি দিবলৈ ইঘৰ সিঘৰ দিছে আৰু। এতিয়া পঢ়া শুনাই কৰা নাই, তাই মনটোৱে ভাগি গ'ল। যিহেতু সজাইছিলহে দেউতাক মাকহঁতে কষ্ট কৰি, যিহেতু সিহঁতৰ চকুৰ আগতে আমি কষ্ট কৰি বনাইছোঁ। বেদখলকাৰীক চৰকাৰ প্ৰশাসনে উচ্ছেদ কৰিবই আৰু কৰক, কিন্তু মানৱীয় দৃষ্টিৰে এওঁলোকক অকণমান চোৱাটো, সামান্য সহায় কৰাটো চৰকাৰ প্ৰশাসনৰেই দায়িত্ব নহয়নে? ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ ৰিপৰ্ট, NK TV।